everyone, welcome to Equipath Science. So তোমালোকৰ আজি বহুত দিনৰ মূৰত আমাৰ কেমিষ্ট্ৰি ক্লাছ আজি ল'ব ওলাইছো। So কি হ'ল মই অলপমান ব্যস্ত আছিলো। So আজি আমি কি কৰিছো তোমালোকৰ জেনাৰেল অৰ্গেনিক কেমিষ্ট্ৰি। হা জেনাৰেল অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকৰ কি হয় ইয়াৰ পৰা নাই বুলিও তোমালোকে অলমোষ্ট 5টা কুৱেশ্যন মিনিমাম দেখিবা। হা মিনিমাম 5টা কুৱেশ্যন দেখিবা আৰু এনেকুৱা কুৱেশ্যন নহয় যে তুমি কৰিব নোৱাৰা। মানে অকল কনসেপ্ট তোমাৰ যদি ভালকৈ কনসেপ্ট খিনি আছে সেই কনসেপ্ট খিনিৰে তুমি কি কৰিবা গুটেকেটা কোৱেশ্চন কৰিব পাৰা আৰু কনসেপ্ট বুলি ক'লে কি কনসেপ্ট লাগিব তোমালোকক এটা হ'ল তোমালোকৰ কাৰণে দ্যাট ইজ ইন্ডাকটিভ এফেক্ট এটা হ'ল তোমালোকৰ কাৰণে দ্যাট ইজ ৰেজনেন্স এফেক্ট ওকে আৰু এটা তোমালোকৰ আছিল কি তোমালোকৰ হাইপাৰ কনজুগেশ্যন মানে কেমিষ্ট্ৰি অৰ্গেনিক কেমিষ্ট্ৰি এই তিনিটা এফেক্ট যদি জানা বাকি আৰু চলি যাব বুজি পাইছানে এই তিনিটা এফেক্ট যদি জানা বাকি অৰ্গেনিক কেমিষ্ট্ৰি তোমাৰ কাৰণে ইমান এটা তোমাৰ টান নহয় ঠিক আছে সো আমি কোৱেশ্চনলৈকে গৈছো প্ৰথম কোৱেশ্চনটো চোৱা which among the following is the strongest Bronsted base এটা চোৱা বেস বুলি ক'লে আমাৰ কি হয় আমি এটা বস্তু জানো যে বেস বুলি ক'লে তোমালোকৰ কাৰণে কি হ'ব লাগে লোন পেয়াৰটো কি হ'ব লাগিব এভেইলেবল থাকিব লাগিব হয় না নহয় লোন পেয়াৰ এভেইলেবল থাকিব লাগিব এতিয়া যিকোনো এটা মলিকুলত যদি লোন পেয়াৰ এভেইলেবল থাকে তেতিয়া হি বেস হ'ব বেছি ভাল বেস হ'ব এটা তুমি ইয়াতে চোৱাচোন এই চাৰিটা মলিকুল যে দিছে ইয়াতে নাইট্ৰজেনৰ ওচৰত লোন পেয়াৰটো আছে ইয়াতেও লোন পেয়াৰ আছে এই লোন পেয়াৰটো কিন্তু কি হৈছে ৰেজনেন্সৰ থ্ৰুৰে ইয়াতে আছে তাৰমানে এইটো কম্পিটিশনৰ পৰা ডাইৰেক্টলি আউট ওকে এইটো নাই এইটো বেসিসিটি কমি যাব কিয় কাৰণ এইটো লোন পেয়াৰটো এভেইলেবল নাই নেক্সট এইটো চোৱা এইটোতো লোন পেয়াৰটো আছে ওকে সো এতিয়া ইহতৰ ভিতৰত এই নাইট্ৰজেনটো তোমালোকৰ হাইব্ৰিডাইজেশন কি sp3 এই নাইট্ৰজেনটোৰো হাইব্ৰিডাইজেশন sp3 এই নাইট্ৰজেনটোৰো হাইব্ৰিডাইজেশন কি হয় sp3 ওকে এতিয়া এটা বস্তু তোমালোকে মনত কৰিবা এমোনিয়া হওক বা এমাইন হওক মানে এই যেটো এমাইন আছে এই এমাইনটো তোমালোকৰ কি হ'ব পাৰে জানানে এইটো দেখিবা এতিয়া তলফালে আছে পিৰামিডেল হয় এই বস্তুটো ফ্লিপ কৰি হাইড্ৰোজেন গুটেকেটা তোমালোকৰ কোত যাব পাৰে পৰটো যাব পাৰে বুজি পাইছা দ্যাট মিন্স এটুক আমি কি বুলি কওঁ যেনেকে তোমালোকে ছাতিটো যেতিয়া ৰাখি থৈ দিয়া ছাতিটো তুমি এনেকে আছে বতাহ আহিলে ছাতিটো উঠি যায় ন সো এইকাৰণে ইয়াৰ পৰা নাম এটা আছে দ্যাট ইজ কল্ড আমব্ৰেলা ইনভাৰ্জন আমব্ৰেলা ইনভাৰ্জন এটা চোৱা এইটো মলিকুলত তোমালোকৰ আমব্ৰেলা ইনভাৰ্জন দেখিবা কাৰণ sp3 পুৰা মলিকুলটো তোমালোকৰ কি হৈ আছে এলিফেটিক আৰু কোনো ধৰণৰ ৰিং সিং নাই ক্লোজ নহয় ফিউজ নহয় এইটো তোমালোকৰ আমব্ৰেলা ইনভাৰ্জন দেখিবা কিন্তু এইটোত চোৱা আমব্ৰেলা ইনভাৰ্জন নাই সো সেইকাৰণে তোমালোকৰ কোনটো হ'ব অপচন ডি টু তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট ঠিক আছে নেক্সট কোৱেশ্চন চোৱা arrange the following in decreasing acid strength so acidic strength দিছে so acidic strengthৰ প্ৰথম কাহিনী কি তোমালোকৰ মনত কৰিবা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ ইনক্ৰিজ এচিডিটি হয় না নহয় এচিডিটি কি কৰে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপে কি কৰে এচিডিটি বঢ়ায় সো এটা চোৱা ইয়াতেও NO2 আছে ইয়াতেও NO2 আছে ইয়াতে OCH3 আছে ইয়াতে কি আছে OCH3 আছে ওকে লেটস সি মই কি কৰিছো এই NO2 টো হল -R এইটো হল -R এইটো হল এই -R নেদেখাই ইয়াতে ই -I দেখাব কাৰণ কিয় মেটা পজিশনত আছে আৰু এইটো হল তোমালোকৰ -I বুলি ধৰিবা আৰু এইটো হল বা প্লাস আৰু এইটো হল +R সো সকলোতকৈ বেছি ৰেজনেন্স মই কি কলো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপে এচিডিটি বঢ়ায় ইলেক্ট্ৰন ডনেটিং গ্ৰুপে কি কৰিব এচিডিটি কমাব সো ইয়াতে চোৱা NO2 পেৰা পজিশনত আছে সো সকলোতকৈ বেছি এচিডিক হ'ব এইটো ওকে তাৰ পিছত এৰ পিছত এটো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ এটো আছে সো এৰ পিছত আহিব পি তাৰ পিছত সি আৰু ডিৰ ভিতৰত চোৱা পি টো তোমালোকৰ OCH3 আছে ই ডি আছে ই ইমান বেছি দিব পৰা নাই কিন্তু ই টো ডি আছে মানে কি ইয়াৰ এচিডিটি কি হৈছে কমাইছে মানে সকলোতকৈ বেছি লিষ্টটো হল ডি টো লিষ্ট এচিডিক হা সো ডি টো একদম লাষ্টত আহিব আৰু মাজত কি থাকিব সি সো এ বি সি ডি এটো কেতিয়া আহিছিলে 2022 ৰ জেডব্লিউত আহিছিলে সো ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত মনত কৰিবা নেক্সট কোৱেশ্চন the correct order of stability order
চোৱা ষ্টেবিলিটি ইয়াতে চোৱা ডায়াজনিয়াম সল্টৰ কথা সুধিছিল সো ডায়াজনিয়াম সল্ট যদি তোমালোকে চোৱা ডায়াজনিয়াম সল্টৰ কাহিনী কি N2 পজিটিভ আছে ইয়াতে তোমালোকৰ যদি ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ থাকে ইলেক্ট্ৰন ডোনেটিং গ্ৰুপে ইনক্ৰিজ কৰে ষ্টেবিলিটি পইণ্ট মনত ৰাখিবা আৰু ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপে ডিক্ৰিজ কৰে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ ডিক্ৰিজ ষ্টেবিলিটি হা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ ডিক্ৰিজ ষ্টেবিলিটি সো ইয়াতে মনোযোগ দিয়া OCH3 আছে ই কি কৰিব ইলেক্ট্ৰন ডোনেট কৰিব প্লাস R ই মাইনাস R U মাইনাস R মাইনাস I ওকে ক্লিয়াৰ আৰু এইটো নিউট্ৰেল সো সকলোকৈ আগত ষ্টেবল কোনটো হ'ব সকলোকৈ আগত ষ্টেবল হ'ব তোমালোকৰ কাৰণে কোনটো A টো সকলোকৈ আগত ষ্টেবল হ'ল A তাৰ পিছত একদম লেছ ষ্টেবল কোনটো হ'ব এইটো এইটো কিয় লেছ ষ্টেবল হ'ব বিকজ ইয়াতে NO2 আছে যিটোৱে সকলোতকৈ বেছি ইলেক্ট্ৰন কি কৰিব ওলাই আনিব এর পিছত কোনটো যাব C তাৰ পিছত আহিব DB ACDB আছে নে কোন অপচন আছে yes অপচন কোনটো কাৰেক্ট তোমালোকৰ কাৰণে অপচন B টো তোমালোকৰ কাৰণে কাৰেক্ট হৈছে নেক্সট কোৱেশ্চন চোৱা arrange the following in increasing order of reactivity towards nitration okay so মনোযোগ দিয়া নাইট্ৰেচন টো কি ৰিঅ্যাকশন আছিলে নাইট্ৰেচন is a electrophilic নাইট্ৰেচন টো কি আছিলে ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন আমি জানো নাইট্ৰেচন টো কি ৰিঅ্যাকশন হয় ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন সো এতিয়া প্যাৰাজাইলিন আছে স্ট্ৰাকচাৰ এটা আকু মই এটো হল প্যাৰাজাইলিন তাৰ পিছত এটা আছে তোমালোকৰ কাৰণে কি এটা আছে ব্ৰোমোবেনজিন এটা আছে তোমালোকৰ কাৰণে কি মিস্টাইলিন ওকে এটা আছে তোমালোকৰ কাৰণে কি এটা কি আছে নাইট্ৰোবেনজিন আৰু এটা কি আছে তোমালোকৰ কাৰণে বেনজিন সো এটা চোৱা ইলেক্ট্ৰন ডেন্সিটি যত বেছি হ'ব ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনৰ ৰেটটো কেনেকৈ চাও ইলেক্ট্ৰন ডেন্সিটি যত বেছি হ'ব তাতে কি হ'ব ইলেক্ট্ৰোফাইলে অ্যাটাক কৰিব সো এটো চোৱা তিনিটা মিথাইল গ্ৰুপ আছে সো তিনিটা মিথাইল গ্ৰুপ থকাৰ কাৰণে ইয়াতে কি হ'ব ইলেক্ট্ৰন ডেন্সিটি ম্যাক্সিমাম ভালকৈ বুজি ললে অলপমান স্লো হ'ব পাৰে কিন্তু ভালকৈ কাহিনী বুজিলে বঢ়িয়া লাগিব ইলেক্ট্ৰন ডেন্সিটি ইয়াতে কি আছে ম্যাক্সিমাম আছে তাৰ পিছত সকলোকৈ আগত তাৰমানে কোনটো থাকিব C তাৰ পিছত ইয়াতে দুটা মিথাইল আছে C ৰ পিছত আহিব A তাৰ পিছত চোৱা বেনজিন CA তাৰ পিছত আহিব বেনজিন yes বেনজিন তাৰ পিছত ব্ৰোমোবেনজিন আহিব ব্ৰোমোবেনজিন B CAEB তাৰ পিছত আহিব D নাইট্ৰোবেনজিন ইয়াতে এটা বস্তুৱে মনত কৰিবা ইয়াতে কি হৈছে তোমালোকৰ লেছ ইলেক্ট্ৰন ডেন্সিটি আছে ইয়াতে কি হৈছে লেছ ইলেক্ট্ৰন ডেন্সিটি আছে ক্লিয়াৰ হৈছে ওকে নেক্সট 6 নাম্বাৰ the correct order of pK of the following pK কি আছিল তোমালোকৰ পৰীক্ষাত যেতিয়া এনেকুৱা কোৱেশ্চন আহে pK inversely proportional to acidity এই বস্তুটো যাতে লিখি লোৱা pK কি হৈছে inversely proportional to acidity সো এটা চোৱা কেনেকে মনত কৰিবা এচিডিটি চোৱা যিমানে অলপ আগতে পঢ়ি আছো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ যিমান থাকিব সিমানে এচিডিটি কি হ'ব বাঢ়িব সো সকলোতকৈ বেছি এচিডিটি হ'ব ইয়াৰ মানে এচিডিটিৰ অৰ্ডাৰটো মই ইয়াতে লিখো যদি এচিডিটি 2 নম্বৰ তাৰ পিছত 1 নম্বৰ তাৰ পিছত 3 নম্বৰ তাৰ পিছত 4 নম্বৰ সো পিকে ৰ অৰ্ডাৰটো কি হ'ব মোক কোৱা পিকে ৰ অৰ্ডাৰটো উল্টা হ'ব 4 3 1 2 আছে নে ক'বাত 4 3 1 2 অপচন কোনটো কাৰেক্ট অপচন সি টো তোমালোকৰ কাৰণে কি হৈছে কাৰেক্ট নেক্সট কোৱেশ্চন which of the following lack hyper conjugation stability so hyper conjugationৰ কাৰণে হাইপাৰ কনজুগেশ্যনৰ কাৰণে কি হ'ব লাগে মনোযোগ দিয়া কি থাকিব লাগিব তোমালোকৰ কাৰণে for the hyper conjugation you need alpha hydrogen কি থাকিব লাগিব alpha hydrogen থাকিব লাগিব সো ইহতৰ ভিতৰত কোনটোত alpha hydrogen নাই যিটোত alpha hydrogen নাই হেতুৱে আমাৰ কাৰণে কি হ'ব হাইপাৰ কনজুগেশ্যন নেদেখাব অপচন ডি টো চোৱাচোন ইয়াতে হাইপাৰ কনজুগেশ্যন আছে নেকি নাই সো ডি টো ক'ত আছে অপচন
চি ইয়াতে আলফা হাইড্ৰজেন ডাইৰেক্ট লিখা নো আলফা হাইড্ৰজেন কোনো ধৰণৰ কি নাই তোমালোকৰ আলফা হাইড্ৰজেন নাই সো সেইকাৰণে ডি টো কি হ'ব তোমালোকৰ হাইপাৰ কনজুগেশ্যন দেখাব নোৱাৰে নেক্সট কোৱেশ্চন চোৱা which of the following behave as a Lewis acid কাৰণে কি হ'ব লাগিব for the Lewis acid property মনোযোগ দিয়া Lewis এচিডৰ কাৰণে তোমালোকৰ কি হ'ব লাগিব ইলেক্ট্ৰন ডেন্সিটি on the central atom electron density on the central atom less than 8 আঠতকৈ কি হ'ব লাগিব লিউইছ এচিড মানে যাৰ তাতে ইলেক্ট্ৰন ডেন্সিটি কম আছে চেন্ট্ৰেল এটমত সো ইহঁতৰ ভিতৰত কোনটোত ইলেক্ট্ৰন ডেন্সিটি কম আছে অপচন তোমালোকৰ কোনটো অপচন বি টু BF3 BF3 ত ইলেক্ট্ৰন কিমান আছে জানানে 6টা ইলেক্ট্ৰন থাকে আৰু সেইকাৰণে ই কি হিচাপে বিহেভ কৰে লিউইছ এচিড হিচাপে কি কৰে বিহেভ কৰে নেক্সট কোৱেশ্চন with reference to the carbonyl group which statement is are correct carbonyl carbon is electrophilic carbonyl carbon is nucleophilic carbonyl oxygen is electrophilic carbonyl oxygen is nucleophilic so carbonyl oxygen যদি চাব যাও এইটো so ইয়াতে কার্বন টু ডেল্টা পজিটিভ অক্সিজেন টু কি ডেল্টা নেগেটিভ so ডেল্টা পজিটিভ থাকিলে ই কি হিচাপে বিহেভ কৰিব ই বিহেভ কৰিব তোমালোকৰ ইলেক্ট্ৰোফিলিক yes আৰু ই কি বিহেভ কৰিব নেগেটিভ চাৰ্জ আছে ই বিহেভ কৰিব কি আৰে জানো আমি ই কি বিহেভ কৰিব নিউক্লিওফিলিক সো কোনটো স্টেটমেন্ট কারেক্ট হ'ব কোৱাচোন অপচন নাম্বাৰ 1 অপচন নাম্বাৰ 4 সো অপচন 1 আৰু 4 ঠিক আছে ইমান ধুনিয়া ইজি কোৱেশ্চন আহিছে নেক্সট কোৱেশ্চন চোৱা the decreasing order of acidic nature of the following compound একেটা যে মলিকুল আছে একেটা মলিকুলৰ ডিক্ৰিজিং অৰ্ডাৰ অফ এচিডিক নেচাৰ সুধিছে অলপ আগতে পঢ়িলো কি এচিডিক নেচাৰৰ কাৰণে কি হয় তোমাৰ মেইন থিং ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকিব লাগিব ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকিলে যেটো কাৰ্বন আয়ন বনিব হেতু কি হ'ব ষ্টেবল হ'ব সো ইহঁতৰ ভিতৰত ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ আছে 2 নম্বৰটোত সো সকলোকৈ আগত আহিব 2 নম্বৰ ইয়াতে ইলেক্ট্ৰন ডনেটিং গ্ৰুপ আছে সো 2 নম্বৰৰ একদম 3 নম্বৰটো লাষ্টত যাব আৰু 1 নম্বৰটো ক'ত আহিব মাজত আহিব সো 2 1 3 অপচন হল সি ঠিক আছে নেক্সট the correct order of acidity of the following acidity again same কাহিনী ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপে এচিডিটি বঢ়াব ইলেক্ট্ৰন ডনেটিং গ্ৰুপে এচিডিটি কমাব সো ইয়াতে আছে মিথাইল ইয়াতে আছে মিথক্সি ভালকৈ চোৱা এই কোৱেশ্চনটো কিয় দিছে এইটোৱে কি কৰিছে প্লাস আৰ এইটোৱে কি কৰে প্লাস আই হা মনোযোগ দিয়া এটা হল প্লাস আই এটা হল প্লাস আৰ সো কাহিনীটো কেনেকুৱা হয় তোমালোকে যদি চোৱা প্লাস আৰ টো বেছি ডমিনেন্ট ই কি কৰিব ইলেক্ট্ৰন ইয়াক বেছিকৈ দিব ই কি কৰিব ইলেক্ট্ৰনটো তোমালোকৰ ইয়াক কি কৰিব বেছিকৈ দিব ৰিঙত আৰু এচিডিটি কি হ'ব ইয়াৰ সকলোতকৈ বেছি এটো কি হ'ব লিষ্ট এচিডিক সকলোতকৈ বেছি কি হ'ব লিষ্ট এচিডিক সো 3 নম্বৰটো একদম লাষ্টত যাব কোড আছে 3 নম্বৰ অপচন এটাতে আছে 1 greater than 2 greater than 3 okay next question arrange the following in increasing order of pk value এটো অলপ আগতে কোন pk চাবৰ কাৰণে প্ৰথমতে তুমি কি লিখি লবা pk inversely proportional to কি বুলি কলো মই acidity হয় নহয় pk inversely proportional to কি হৈছে বাবা acidity now সকলোতকৈ বেছি এটা চোৱা এই বস্তুটো মনোযোগ দিয়া এটো ফিনল এটো ফিনলিক গ্ৰুপত আছে ফিনলটো লেস এসিডিক হয় একদম লাষ্টত যাব সি টো একদম লাষ্টত মানে মই প্ৰথমতে কাৰ অৰ্ডাৰ লিখি আছো এসিডিটিৰ অৰ্ডাৰ সো ফিনলটো একদম লাষ্টত গল এটো এটো সকলোকৈ আগত আহিব নাইট্ৰ গ্ৰুপ আছে এটো হল OCH3 এটো হল OH হা OCH3 পিছত যাব B আৰু একদম লাষ্টত D ADBC সো ইয়াৰ উল্টাটো কি হ'ব PK টো কি হ'ব ক'ব পাৰিবানে PK টো কি হ'ব C B D A আছে না অপচন কবাত C B D A অপচন কোনটো অপচন C টো তোমালোকৰ কাৰণে কাৰেক্ট ইমান ধুনিয়া কোৱেশ্চন পৰীক্ষাত আহি গৈছে এটো কোড আহিছে মেডিকেলৰ কোৱেশ্চন 2022 আহিছে EAMCET next the correct order of stability of the following compound এটো based on hyperconjugation so hyperconjugationৰ ওপৰত ডিপেন্ড কৰি বনাব দিছে so ইয়াতে চোৱা hyperconjugationৰ কাৰণে ডাবল বন্ডাল চোৱা ইয়াৰে ডাবল বন্ডাল চোৱা ইয়াৰে ডাবল বন্ডাল চোৱা ইয়াৰে ডাবল বন্ডাল চোৱা so ইয়াতে চোৱা এটো হল আলফা কাৰ্বন এটো হল আলফা এটো হল আলফা এটো হল আলফা
এটা টোটাল কেইটা হাইড্ৰোজেন আছে ইয়াতে টোটাল তোমালোকৰ কাৰণে আছে কেইটা আলফা হাইড্ৰোজেন জানানে 10টা আলফা হাইড্ৰোজেন আছে ইয়াতে তোমালোকৰ চোৱা তিনিটা ইয়াতে দুটা দুটা ইয়াতে কেইটা আলফা হাইড্ৰোজেন আছে 7টা ইয়াতে আছে ইয়াতে দুটা কেইটা আছে আলফা হাইড্ৰোজেন 4টা আৰু ইয়াতে অকল এটা আছে 1 আলফা হাইড্ৰোজেন সো আলফা হাইড্ৰোজেন যিমানে বেছি হয় হাইপাৰ কনজুগেশ্যন ষ্ট্ৰাকচাৰটো সিমানে বেছি পাও আৰু সিমানে ষ্টেবল হ'ব সো অপচন কোনটো কাৰেক্ট হ'ব 4 4টো সকলোকে আগত যাব 4 পিছত 3 তাৰপিছত 2 তাৰপিছত 1 অপচন এটো কাৰেক্ট 4 3 2 1 উঠি আছে দেই বেয়া নাপাবা choose the correct order of basicity of the following so basicity কাৰণে মই প্ৰথম কোৱেশ্চনটো কৈছিলো লোন পেয়াৰ কি হ'ব লাগিব এভেইলেবল থাকিব লাগিব ইয়াতে লোন পেয়াৰটো এভেইলেবল নাই ইয়াতে লোন পেয়াৰটো ঘূৰি আছে দেখিছো না নাই ইয়াতে লোন পেয়াৰটো কি হৈছে তোমালোকৰ কাৰণে ঘূৰি আছে সো একদম লাষ্টত যাব বেচিচিটি d2 তাৰ পিছত এটো হল তোমালোকৰ কিমান ডিগ্ৰী 2 ডিগ্ৰী এটো হল তোমালোকৰ কাৰণে কিমান ডিগ্ৰী 1 ডিগ্ৰী আৰু এটো নরমাল এমআই সো আমি জানো 2 ডিগ্ৰীটো এনে বেচিচিটি চাব গলে 3 ডিগ্ৰী গ্ৰেটাৰ দেন 2 ডিগ্ৰী গ্ৰেটাৰ দেন 1 ডিগ্ৰী তাৰ পিছত তোমালোকৰ এমআই নাহে হয় না নহয় সো একদম আগত যাব এ বি সি ডি সো অপচন কোনটো কাৰেক্ট হ'ব এ বি সি ডি আছে নে কবাত অপচন বি টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব এটো লাষ্টত কিয় আহিছে বিকজ শেষত কিয় আহিছে ইলেক্ট্ৰন নাই ইয়াৰ ওচৰত নেক্সট which of the following is an example of conjugated diketone এটা ডাইকিটোন বুলি গলে তোমালোকৰ চাব লাগিব এটা বস্তু মনোযোগ দিবা ডাইকিটোন কনজুগেটেড বুলি কৈছে হা কনজুগেটেড মানে কি হ'ব লাগিব ডাবল বন্ড এটা আছে তাৰ ওচৰত ডাবল বন্ড এই বস্তুটো মানে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 1,4 ডাইকিটোন 1 নম্বৰ আৰু 1 নম্বৰ আৰু কেই নম্বৰত আছে 4 নম্বৰত আছে ডাইকিটোন আৰু 2 আৰু 3 কি থাকিব লাগিব তোমালোকৰ ডাবল বন্ড থাকিব লাগিব কাৰ্বনিল গ্ৰুপ থাকিব লাগিব 1 নম্বৰ আৰু 4 নম্বৰত ডাবল বন্ড থাকিব লাগিব 2 আৰু 3 নম্বৰ সো অপচন কোনটো কাৰেক্ট হ'ব দেখিছা অপচন সি টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব দা ষ্টেবল কাৰ্বকেটান এটো ধুনিয়া কোৱেশ্চন সো এটো কি ৰিঅ্যাকশন আমি সকলোৱে জানো এটো হল তোমালোকৰ which reaction is this is Friedel-Crafts কি ৰিঅ্যাকশন বাবা Friedel-Crafts alkylation so Friedel-Crafts alkylation reaction কি হৈছে চোৱা ইয়াতে দিছে তোমালোকৰ propyl chloride CH3 CH2 CH2Cl first thing aluminum chloride দিলে এলুমিনামে এই ক্লোৰিনটোক লৈ আহিব কি ওলাই যাব AlCl4- এটো ওলাই গল থাকিব কি CH3 CH2 CH2 ইয়াতে কি চাৰ্জ আহিলে পজিটিভ নাও এটো কিমান ডিগ্ৰী কাৰ্বকেটান বনি আছে 1 ডিগ্ৰী এটো কিমান ডিগ্ৰী বনাৰ প্ৰবাবিলিটি আছে 2 ডিগ্ৰী বনাৰ প্ৰবাবিলিটি আছে সো CH3 CH3 আৰু ইয়াতে আহিব পজিটিভ চাৰ্জ সো এইটো হ'ব তোমালোকৰ ইন্টারমিডিয়েট সবসব কোনটো কারেক্ট অপশন সি এটো কিয় বনিব এটো কিমান ডিগ্ৰী কাৰ্বকেটান ষ্টেবল হয় 2 ডিগ্ৰী কাৰ্বকেটানটো কি হ'ব বেছি ষ্টেবল হ'ব আৰু সেই কাৰণে এটো ফৰ্ম হোৱাৰ টেন্ডেন্সি বেছি এটোত কৈ ঠিক আছে ইয়াতে লিখিবা 1 2 হাইড্রাইড শিফট হা পৰীক্ষাত এটো কোৱেশ্চনো আহিব পাৰে কি শিফট হৈছে কি ৰিএৰেঞ্জমেন্ট হৈছে তেতিয়া তুমি এটো ক'ব পাৰিব লাগিব 1 2 হাইড্রাইড শিফট হৈছে নেক্সট কোৱেশ্চন চোৱা consider the following acid what is the correct order of acidity পাৰিবানে সকলোকে আগত কোন যাব ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থকাটো 3 তাৰ পিছত 1 নম্বৰটো তাৰ পিছত 2 নম্বৰটো 312 কোড আছে অপচন এ টোত আছে ঠিক আছে ইজি কোৱেশ্চন consider the following what is the correct order of decreasing nucleophilicity in water একেটা গুটেকেটা কি দিছে তোমালোকক নিউক্লিওফাইল দিয়া আছে এটা তোমালোকক সুধিছে ইয়াৰ নিউক্লিওফিলিসিটি অৰ্ডাৰটো সোৱা নিউক্লিওফাইল আমি এটা বস্তু জানো what you mean by নিউক্লিওফাইল মানে যাৰ ওচৰত তোমালোকৰ কি থাকে লোন পেয়াৰ তোমালোকৰ কি থাকিব এভেইলেবল থাকিব it can be negatively charged ha it can be negatively charged or it can be তোমালোকৰ কি আছিলে কোৱা মোক নিউট্ৰেল ha লোন পেয়াৰ এভেইলেবল থাকিব লাগিব নেগেটিভলি চাৰ্জ হ'ব লাগিব আৰু বা নিউট্ৰেল হ'ব পাৰে সো এটা বস্তু মনত ৰাখিবা নিউক্লিওফাইলৰ ভিতৰত নিউট্ৰেল বিলাক বেছি নিউক্লিওফিলিসিটি
নিউট্ৰেল বিলাক নিগেটিভতকৈ বেছি নিউক্লিঅফিলিচিটি থাকে ঠিক আছে সো ইহঁতৰ ভিতৰত আছে এমোনিয়া সকলোতকৈ আগত নিউক্লিঅফিলিচিটি কাৰ হ'ব এমোনিয়া তাৰপিছত চোৱাচোন SH মাইনাছ আছে OH মাইনাছ আছে OR মাইনাছ আছে F মাইনাছ আছে সো এতিয়া মোক এটা কথা কোৱাচোন যদি মই ইলেক্ট্ৰনেগেটিভিটি চাব যাওঁ ইলেক্ট্ৰনেগেটিভিটি যদি চাব যাওঁ সকলোতকৈ লেছ কাৰ সালফাৰৰ দেন অক্সিজেনৰ দেন ফ্লোৰিনৰ ওকে ঠিকে আছে সালফাৰ অক্সিজেন ফ্লোৰিন দ্যাট মিন্স ইলেক্ট্ৰনেগেটিভিটি মানে কি আছিলে ইলেক্ট্ৰন টনাৰ টেন্ডেন্সি ইয়াতে চোৱা সালফাৰৰ যেহেতু ইলেক্ট্ৰনেগেটিভিটি কম দ্যাট মিন্স সালফাৰে বেলেগক কি কৰিব ইলেক্ট্ৰন দিব বিচাৰিব সো সেই কাৰণে এমোনিয়াৰ পিছত কাৰ আহিব এমাইনৰ পিছত কাৰ আহিব তোমালোকৰ সালফাইডৰ আহিব SH মাইনাছ দেন এইটো আৰু এইটো আছে এটা হল OH মাইনাছ এটা হল OR মাইনাছ ইয়াতে এটা এলকাইল গ্ৰুপ আছে মানে ইলেক্ট্ৰন বেছিকৈ আছে বেছিকৈ থকা মানে কি ইলেক্ট্ৰন দিব পাৰিব বেলেগক সো তাৰ মানে ইয়াৰ পিছত আহিব কোনটো OR মাইনাছ আৰু তাৰ পিছত আহিব OH মাইনাছ এণ্ড শেষত আহিব F মাইনাছ সো অপচন কোনটো কাৰেক্ট হ'ব চোৱা NH3 কোড আছে 3 নম্বৰ তাৰপিছত আহিব 1 নম্বৰ 3 1 5 অপচন কোনটো কাৰেক্ট অপচন ডি টো তোমালোকৰ কাৰণে কাৰেক্ট নেক্সট নাম্বাৰ অফ ইলেক্ট্ৰন ডিফিচিয়েন্ট মলিকুল এমং দা ফলোইং ইহঁতৰ ভিতৰত ইলেক্ট্ৰন ডিফিচিয়েন্ট মলিকুল মোক ক'ব পাৰিবানে এটা হল তোমালোকৰ কাৰণে কোনটো ইলেক্ট্ৰন ডিফিচিয়েন্ট B2H6 আৰু এটা PCl3 অপচন দুটা হল তোমালোকৰ কাৰণে কি ইলেক্ট্ৰন ডিফিচিয়েন্ট মলিকুল they are UCC arrange the following in increasing order of their acidic strength জানোনে আমি বাৰে বাৰে পঢ়ি আহিছো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকিলে এচিডিটি বাঢ়িব সো চোৱা মই কৈছো ন যত যোৱা এনেকুৱা কনসেপ্টৰে কোৱেশ্চন পাবা বেলেগ একো নোপোৱা ইয়াতে আছে NO2 সকলোকৈ আগত যাব এচিডিটি ডি নম্বৰ তাৰপিছত ইয়াতে আছে ব্ৰোমিন ইয়াতে আছে ফিনাইল ব্ৰোমিনৰ অলপ হলেও বেছি DCBA আছে নে ক'বাত DCBA অপচন ডি টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট নেক্সট the conjugate base pair of ammonium positive conjugate base pair of ammonium positive কি NH3 জাস্ট তুমি কি কৰা এটা হাইড্ৰোজেন ৰিলিজ কৰি দিয়া মানে আসিলে NH4 পজিটিভ তাৰ পৰা যদি তুমি কি কৰা H পজিটিভ এটা ৰিমুভ কৰাই দিয়া তেতিয়া কি হ'ব NH3 বনিব এটো হ'ব এটো আসিলে কনজুগেট এসিড এটো হ'ব কি কনজুগেট বেস ঠিক আছে সো ওকে সো জিওসিৰ কোৱেশ্চন মই 20টা কোৱেশ্চন লৈ আহিছিলো গুটেকেটা কোৱেশ্চন মই ডিসকাস কৰি দিলো তোমালোকক আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনে তোমালোকে পৰীক্ষা দেখিবলৈ পাবা আৰু যদি ভিডিওসমূহ ভাল লাগিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা নট অনলি কেমিষ্ট্ৰি বাকি বিলাকো তোমালোকৰ আহি আছে দেখি আছা বায়োলজিও দিছে গুটেবিলাক কোৱেশ্চন দিছে সো তোমালোকৰ কাৰণে হেল্প হ'ব ঠিক আছে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং বাই